ৰাতিপুৱা শুই উঠে এজন মানুহৰ নাম মনলৈ আহিলে আপুনি ভাগৰুৱা অনুভৱ কৰে নেকি? এয়া বিষাক্ত সম্পৰ্কৰ প্ৰথম লক্ষণ। 80% মানুহে জীৱনত অন্তত এটা বিষাক্ত সম্পৰ্কত আবদ্ধ। সেই সম্পৰ্ক কেৱল প্ৰেমিক-প্ৰেমিকাৰ হ'ব এনে নহয়, হ'ব পাৰে আপোনাৰ পৰিয়াল, ঘনিষ্ঠ বন্ধু, সহকৰ্মী, আনকি আপুনি নিজেও হ'ব পাৰে। আজি 21 দিনীয়া হোপনপন যাত্ৰাৰ 16 নম্বৰ দিনত আমি শিকিম এক শক্তিশালী পদ্ধতি যাৰ দ্বাৰা আমাৰ বিষাক্ত বন্ধন নোহোৱা হ'ব, কোনো যন্ত্ৰণা নোহোৱাকৈ আমি সেই বিষাক্ত সম্পৰ্ক মুক্তি দিব পাৰিম, অপৰাধবোধৰ পৰা মুক্ত হ'ব পাৰিম। আৰু এই পদ্ধতিটো হ'ল হাৱাইন প্ৰাচীন হোপনপন চিকিৎসা পদ্ধতি। প্ৰথমে আপোনালোকে বুজি লওক, আপুনি বেয়া মানুহ নহয়। সেইজন ব্যক্তি যাৰ লগত বিষাক্ত সম্পৰ্ক আছে তেওঁ বেয়া মানুহ নহয়, কিন্তু আপোনালোকৰ সংযোগটো বিষাক্ত হৈ পৰিছে। বিষাক্ত সম্পৰ্কৰ 5টা স্পষ্ট লক্ষণ আপোনালোকে মনত ৰাখিব। সি শক্তি শোষণ কৰে, সেইজন মানুহৰ লগত কথা পাতিলে আপুনি খালি খালি অনুভৱ কৰে, এনাৰ্জি ড্ৰেইন হয়, আপোনালোকৰ এখন অপৰাধবোধৰ খেল খেলে, আপুনি সদায় নিজক দোষী অনুভৱ কৰে, আপুনি সদায় একমুখী চেষ্টা কৰে, অৰ্থাৎ আপুনি সম্পৰ্কটো ৰক্ষা কৰিবলৈ চেষ্টা কৰে আৰু নিজক আপুনি হেৰুৱাই পেলায় আৰু আপোনাৰ মতামতৰ কোনো মূল্য নোহোৱা হৈ যায়। আপোনাৰ মনত সদায় অস্বস্তি থাকে, আপুনি শান্তিৰ অভাৱ অনুভৱ কৰে। যদি এই 5টা লক্ষণৰ যিকোনো 2টা লক্ষণ মিলে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো ছেভ কৰি ৰাখক। এতিয়া প্ৰথমে আপোনালোকে চকু বন্ধ কৰক, বুকুত হাত থওক, গভীৰভাৱে উশাহ লওক। এতিয়া সেই ব্যক্তিজনক কল্পনা কৰক, এটা সোণালী পোহৰ নিজক আৰু সেই ব্যক্তিজনৰ চাৰিওফালে চাবৰ চেষ্টা কৰক। এতিয়া লাহেকে কওক, মই এই বিষাক্ত আৰ্হি মুক্ত কৰিলোঁ, মই ক্ষোভ মুক্ত কৰিলোঁ, যন্ত্ৰণা মুক্ত কৰিলোঁ, মই তেওঁক সুস্থ হ'বলৈ স্থান দিলোঁ, মই নিজকে শান্তি দিলোঁ, মই প্ৰেমেৰে তেওঁৰ লগত এটা সীমা স্থাপন কৰিলোঁ। এতিয়া কওক, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। ব্যক্তিজনৰ চেহেৰা মনলৈ আনি আকৌ কওক, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। এনেদৰে কমেও 21 বাৰমান ক'ব। আৰু আপোনাৰ এই সৰু অভ্যাসটোৱে আপোনাক অপৰাধবোধ নোহোৱাকৈ মুক্তি দিব, দূৰত্ব নহয় হৃদয়ত শান্তি দিব, নতুন স্বাস্থ্যকৰ সম্পৰ্কৰ বাবে স্থান দিব আৰু আপোনাক 7 দিনতে অনুভৱ কৰিব পাৰ্থক্য। গতিকে এই তৎক্ষণাত এই 3টা কাম কৰক। প্ৰথমে ভিডিঅ'টো ছেভ কৰক আৰু কমেণ্ট কৰক এই মই মুক্ত আৰু টেগ কৰক সেইজন ব্যক্তিক। ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আন কাৰোবাৰ জীৱন সলনি হয়। কাইলৈ 17 নম্বৰ দিনত আমি আত্মপ্ৰেমৰ শক্তিৰ ওপৰত হোপনপন কৰিম। এতিয়া ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি 21 দিনৰ যাত্ৰা সম্পূৰ্ণ কৰক আৰু প্ৰতিদিনে পুৱা 6 বজাত নতুন ভিডিঅ' পাবৰ বাবে বেল আইকনটো